নমস্কাৰ নিউজ প্লাস অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছো। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে মুহূৰ্তত। এবাৰ বিতৰ্কত আহিছে আজমিৰ দৰগাহ। আজমিৰ দৰগাহ এসময়ত শিৱ মন্দিৰ থকা বুলি এতিয়া দাবী কৰিছে হিন্দু পক্ষই, আৰু তাৰ পাছতে আদালতত প্ৰশ্ন উত্থাপন কৰিছে সঁচাকৈ আজমিৰ দৰগাহ এসময়ত হিন্দু মন্দিৰ আছিল নেকি, সঁচাকৈ শিৱ মন্দিৰ আছিল নেকি এই দৰগাহ। এতিয়া এই দৰগাহক লৈ প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ আদালতেও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু জাননী জাৰি কৰা পৰিলক্ষিত হৈছে। আমি এই সন্দৰ্ভত জনাই আছো সবিশেষ এই মুহূৰ্তত। জামা মছজিদৰ পিছত এইবাৰ বিতৰ্কত আজমিৰ দৰগাহ। আজমিৰ দৰগাহ শিৱ মন্দিৰ বুলি দাবী কৰিছে হিন্দু পক্ষই। আজমিৰ দৰগাহ শিৱ মন্দিৰ আছিল নেকি প্ৰশ্ন আদালতৰ। লগতে আজমিৰৰ স্থানীয় আদালতৰ জাননী কেন্দ্ৰীয় চৰকাৰলৈ আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ জাননী আদালতৰ। এতিয়া আজমিৰ দৰগাহ কমিটি ASIলৈও জাননী জাৰি কৰা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ মতামত বিচাৰে এতিয়া আদালতে। আৰু হিন্দু সেনাৰ মুৰব্বী বিষ্ণু গুপ্তই আবেদন জনাইছিল আদালতত। আবেদনত উল্লেখ কৰা মতে 13 শতিকাত তাত আছিল শিৱ মন্দিৰ। চুফি সন্ত খাজা মঈনুদ্দিন চিস্তিৰ নামত আছে দৰগাহটো। আৰু এতিয়া দিব লৈছো ৰাজ্যবাসীলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী মাটিক লৈ আহি গৈছে এক ডাঙৰ খবৰ। ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিবৰ বাবে চৰকাৰে প্ৰণয়ন কৰিলে নতুন আইন। আৰু এতিয়াৰ পৰা চৰকাৰী মাটি যদি কোনো লোকে বেদখল কৰে তেতিয়া 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে, লগতে 10,000 জৰিমনা ভৰিব লাগিব। আৰু চৰকাৰে নতুন আইন আনিছে ইয়াকে লৈ। এই নতুন আইনৰ অধীনত কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব বেদখলকাৰীৰ বিৰুদ্ধে। আমি জনাই আছো বিস্তাৰিতভাৱে এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব। চৰকাৰী মাটি দখল কৰিলে হ'ব এতিয়া 6 মাহ জেল, লগতে বেদখলকাৰী ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। আৰু বেদখলকাৰীক লৈ চৰকাৰৰ কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। প্ৰশাসনৰ নিৰ্দেশৰ পাছতে নিৰ্দিষ্ট সময়ত খালী কৰিব লাগিব ভূমি, আৰু চৰকাৰী ভূমি খালী নকৰিলে বিঘা হ'ব 6 মাহৰ জেল। অন্যথা চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলাব উচ্ছেদ অভিযান। আৰু বিধানসভাৰ শীতকালীন অধিৱেশনত উত্থাপন এই আইন। এতিয়া বেদখলমুক্ত কৰিবলৈ বিহাৰৰ নীতিশ চৰকাৰৰ বিশেষ পদক্ষেপ। বুধবাৰে বিহাৰ বিধানসভাত উত্থাপন হয় বেদখলমুক্ত আইন। আৰু ভূমি বেদখলকাৰীক লৈ কঠোৰ হৈ পৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰ। পৰৱৰ্তী খবৰ। অসমত বিজেপিক লাহে লাহে খিলঞ্জীয়াই এৰিবলৈ ধৰিছে, বেয়া পাবলৈ ধৰিছে। চামগুৰিত মিয়াই ভোট দিলে বিজেপিক আৰু খিলঞ্জীয়াই ভোট দিলে কংগ্ৰেছক। আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লাগে মিয়াৰ ভোট, যাৰ বাবে 2026ৰ বিধানসভা নিৰ্বাচনত 6টাকৈ সংখ্যালঘু প্ৰধান সমষ্টিত বিজেপি প্ৰাৰ্থিত্ব দিব বা নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে বুলি এতিয়া কটাক্ষ কৰা দেখা পোৱা গৈছে অখিল গগৈ। অখিল গগৈ হিমন্ত বিশ্বক সমালোচনা কৰিছে কেইবাটাও মন্তব্য। আমি জনাই আছো এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব। বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে। খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায়। খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায় বুলি কটাক্ষ কৰিছে অখিল গগৈ। আৰু চামগুৰিত মিয়াই বিজেপিক অসমীয়াই ভোট দিছে কংগ্ৰেছক বুলি উত্থাপন কৰিছে। বিহালীত অসমীয়া ভাষী লোকে বিজেপিক ভোট দিয়া নাই। খিলঞ্জীয়াই বিজেপিক এৰিছে বাবাই মুখ্যমন্ত্ৰীয়ে এতিয়া মিয়াৰ ভোট লাগে। আৰু 26ত সংখ্যালঘুৰ সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰো ঘোষণা মুখ্যমন্ত্ৰী। আৰু 26ৰ 6 সমষ্টিত যুঁজাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিজেপিক তাৎসিল্য বিধায়ক অখিল গগৈ আৰু ধলাই নৱনিৰ্বাচিত বিধায়ক নিঘাৰ ৰঞ্জন দাসক বিদেশী আখ্যা অখিল গগৈ। আৰু এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি। এতিয়া আৰক্ষীৰ জালত 34 বছৰীয়া মহিলা। এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মৃত্যুৰ ভাবুকি।
আৰু নৰেন্দ্ৰ মোদীক মৃত্যুৰ ভাবুকি দি মুম্বাই আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা। এই মহিলাগৰাকীয়ে মোদীক হত্যা কৰিবলৈ অস্ত্ৰ শস্ত্ৰ আছিল বুলি টেলিফোন যোগে দিছিল মন্তব্য। আৰু ইয়াৰ পিছতে এতিয়া মুম্বাই আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা। এই সন্দৰ্ভত জনাই আছো আমি অভিষেক। এই মুহূৰ্তত জনাই আছো এটা অতিকৈ ডাঙৰ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি। মুম্বাই আৰক্ষীৰ জালত এগৰাকী ৩৬ বছৰীয়া মহিলা। আৰু মুম্বাই আৰক্ষীৰ টেলিফোনত দিছিল প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি। প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অস্ত্ৰ সাজু বুলিও দাবী মহিলাগৰাকী। আৰু প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সাজু বুলি দাবী কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে এতিয়া মুম্বাই আৰক্ষীয়ে। আৰু বিগত ৬ বছৰত ৪বাৰকৈ হত্যাৰ ভাবুকি সন্মুখীন হৈছে মোদী। আৰু ২০১৮ত আলাউদ্দিন খান নামৰ যুৱকে দিছিল ভাবুকি ভৰা ফেচবুক পোষ্ট। আৰু ২০২২ত জেবিয়ৰ নামৰ এজন যুৱকে কৰিছিল বিতৰ্কিত মন্তব্য। আৰু ২০২৩ত হাৰিয়ানাৰ এজন যুৱকে ভিডিঅ' যোগে দিছিল হত্যাৰ ভাবুকি। এইবাৰ মুম্বাই আৰক্ষীলৈ মোদীক হত্যাৰ ভাবুকিৰে আহিল এক ফোন। পৰৱৰ্তী খবৰ, এতিয়া হাজাৰ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ পকী ঘৰ। ডিচেম্বৰ মাহতে PMAYৰ পকী ঘৰ লাভ কৰিব এতিয়া হাজাৰ হাজাৰ হিতাধিকাৰী। আমি জনাই আছো এই মুহূৰ্তত সবিশেষ খবৰটো। আজিৰ দিনটোত আহি গ'ল এটা ভাল খবৰ। ডিচেম্বৰ মাহত PMAYৰ পকী ঘৰ লাভ কৰিব ৬০,০০০ পৰিয়ালে। ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আৰু ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ দিছে এতিয়া চৰকাৰৰ তৰফৰ পৰা। আৰু ৬০,০০০ বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ। নতুনকৈ ১,৭০,০০০ ঘৰো সোনকালে প্ৰদান কৰাৰ এতিয়া আশ্বাস। ৰেচন কাৰ্ড থাকিলেই আপুনি চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। আৰু PMAYৰ পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা। ডিচেম্বৰ মাহত PMAYৰ পকী ঘৰ লাভ কৰিব প্ৰায় ৬০,০০০ পৰিয়ালে। পৰৱৰ্তী খবৰ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এতিয়া তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন হৈ আছে, বিশ্বগুৰু হিচাপে নৰেন্দ্ৰ মোদীয়ে ইয়াৰ নিৰ্যাতন কিয় বন্ধ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰৰ সমস্যা সমাধান কৰিব নোৱাৰা নৰেন্দ্ৰ মোদীয়ে খুলি পেলাব লাগে মুকুট। আৰু কি কৈছে নৰেন্দ্ৰ মোদী সন্দৰ্ভত গৌৰৱ গগৈ, আমি জনাই আছো এই মুহূৰ্তত সবিশেষ। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে। বিদেশৰ সমস্যাতকৈ দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক। ৰাছিয়া, ইউক্ৰেইন, ইজৰাইল, পেলেষ্টাইনৰ যুদ্ধতহে গুৰুত্ব প্ৰধানমন্ত্ৰীৰ। কিন্তু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ ৰুধিব পৰা নাই এতিয়ালৈ। প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত নীৰৱ ভূমিকা হ'লে বিশ্বগুৰু হোৱাৰ যুক্তি ক'ত বুলি এতিয়া প্ৰশ্ন সাংসদ গৌৰৱ গগৈ। আৰু প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ কিয় অলপো চেষ্টা নকৰে কেন্দ্ৰই? মোদীৰ বৈদেশিক নীতি কেৱল পুঁজিপতিৰ লাভালাভৰ বাবেহে বুলি কৈছে সাংসদ গৌৰৱ গগৈ।